নমস্কাৰ বন্ধু বান্ধৱী সকল কি খবৰ আশা কৰো সকলো ভালে কুশলে আছে আপোনালোকৰ আশীৰ্বাদত ময়ো একদম সুন্দৰকে আছো আৰু এতিয়া ভিডিওটো বনাইছো ৰাতিপুৱা 6:30 বজাত মানে উঠি পেলাই আকৌ শুই দিলোহি ভাত বনাবলৈ গৈছিলো বলো গা পা ধুই পটাপট ভাত বনা তাৰ পিছতে এও কৈছে নালাগে বলে শুই থাকাগে আজি হৈছে সেকেন্ড স্যাটাৰডে হেকানে শুই পেলাই পটককে এনেকে মোবাইলটো চাইছো তেনেকতে মোলে এটা ভিডিও শেয়াৰ কৰিলে কৈছে বাইদেউ আপুনি প্লিজ এই মই যোনটো ভিডিও দিছো আপুনি অকনমান হলেও এই ভিডিওটো আপোনাৰ চেনেলৰ যোগেদি দিয়কচোন হেহে মই এতিয়া আহিছো শেয়াৰ কৰি দিছো আৰু মই এতিয়া কি বুলি কম আমাৰ যোন গৰাকী পৰিচালিকা মানে যোন ভাগ মন্দিৰৰ ওপৰত মই আগতে ভিডিও বনাইছিলো আৰু প্ৰায় সংখ্যকে মোক সেই ভিডিওটো বনোৱাৰ পিছত চিনি পাইছে কাৰণ মই কৰবাত গলে তেতিয়া কয় আপুনি যে আমুক মন্দিৰ ভাগৰ ওপৰত ভিডিও বনাইছিলে সেই গৰাকী হয়নে ভাল লাগিলে আপোনাৰ ভিডিও চাই গতিকে তেখেতসকলক বহুত বহুত অন্তৰৰ পৰা ধন্যবাদ জনাইছো আৰু সেইটো কাৰণেই সাগে আজি মোলে এই ভিডিওটো শেয়াৰ কৰিছে সেই মাইনাজনীয়ে কথাটো হৈছে মই যে সেই শিৱসাগৰৰ বিতৰ্কিত মন্দিৰ ভাগ বাৰে বাৰে সেই মন্দিৰ ভাগ কিয় বিতৰ্কত আহে আৰু এতিয়া মই আপোনালোকক বুকু ফিন্দাই ক'ব পাৰো আগতেও বাৰু বুকু ফিন্দাই কওঁ কিন্তু এতিয়াও বুকু ফিন্দাই এটা কথাই কওঁ কি জানে মই কোৱা কথাবিলাক সকলো প্ৰমাণ হৈছে মই যিবিলাক কথা কৈছিলো এতিয়া সকলো প্ৰমাণ সহকাৰে এগৰাকী যুৱতীয়ে তালে গৈ পেলাই দিছে গতিকে মই ভিডিওটো দিছো আপোনালোকে চাব আৰু আপোনালোকৰ মতামত জনাব সেই মন্দিৰ ভাগত কোনো ধাৰ্মিক সেই মন্দিৰ ভাগত সেই পৰিচালিকা গৰাকীয়ে এনেকুৱাকে মেনেজমেন্ট কৰিলে এনেকুৱাকে মানুহক বুৰ্বক বনালে আৰু আমাৰ জনতাসকল আমাৰ মানুহসকল বিশেষকে আমাৰ মানুহসকল সঁচাকে বুৰ্বক হয় বুৰ্বক মানে সেই মানুহ গৰাকীৰ ইমান মিছা পলুভনত কিয় যাব লাগে বাৰু আপোনালোকে অকল সেই ভাগ মন্দিৰতহে আপোনালোকে ভাবে নেকি ভগৱান আছে আপোনাৰ ঘৰৰ থাপনা ভাগত আপুনি অন্তৰৰ পৰা আপুনি ভগৱানক বিচাৰক আপোনাৰ থাপনা ভাগতেই পাব আপুনি ভগৱানক বিচাৰি ইমান দূৰলৈ যাব নালাগে না বিতৰ্কিত মন্দিৰ ভাগ বিতৰ্কত মাজতে দেখা পালে আকৌ চুৰৰ সেইবিলাক সব মিছা নিজে নিজে কৰি লোৱা ঘটনা এতিয়া এয়া আকৌ কি হৈছে পজ্জলৰ নামত এয়া কি কৰিছে আমি যেতিয়া কোনোবা ভাগ মন্দিৰত যাওঁ আমাৰ নিজৰ হাতেৰে আমি আগতেও কৈ আহিছো নিজৰ হাতেৰে আমি ধূপ বন্তি লগালে আমি বহুত মনটোত সন্তুষ্টি লাভ কৰো মানে বহুত আমাক ভাল লাগে মনটো শান্তি লাভ কৰো আমি কিন্তু আমাৰ একদম মনে প্ৰাণে আমাৰ শান্তি হৈ যায় মানে যে মই নিজে হাতেৰে চাকি গছ বা ধূপ লগাইছো কিন্তু সেই ভাগ মন্দিৰ এনেকুৱাই মানে কি বুলি কম ধূপডালো লগাব নোৱাৰে বন্তি গছো লগাব নোৱাৰে পজ্জলো আনিব নোৱাৰে প্ৰসাদো আনিব নোৱাৰে শৰাই অৰিহনা 500 টকাৰ ঠাইত এতিয়া কি কৰি দিলে আপোনালোকে চাওক অকনমান যদি এটো আছে তেনেহলে অকনমান ভালকে চিন্তা কৰি সেইবিলাক বাদ দিয়ক নিজৰ মাক দেউতাকক শুশ্ৰূষা কৰক তাতকে আৰু একো নাই ভগৱানে সকলোখিনি দিব সেইখিনিকে কলো বাকি ভিডিওটো চাওক তাৰ পিছত আপোনালোকৰ মতামত জনাওক এটা অগ্নিনাথ বাবা মন্দিৰৰ ওপৰত এটা ভিডিও বনাইছো ইয়াৰ আগত আপোনালোকে নিশ্চয় চাইছে একচুয়ালি মই ফেব্ৰুৱাৰী 3 তাৰিখে মোৰ ল'ৰাটোৰ জন্মদিন আৰু বহুত আশা আৰু বহুত ভক্তিৰ লৈ পেলাই অগ্নিনাথ বাবা মন্দিৰলৈ গৈছিলো অৱশ্যে অগ্নিনাথ বাবা মন্দিৰত সেৱা কৰি মনৰ পৰা এটা ভাব মানে মনৰ পৰা যেটো আমি পাব লাগে হেতু নোপোৱা নহয় কিন্তু তাৰ উপৰিও কিছুমান কথাই তাত গৈ পেলাই দেখি পেলাই মোৰ মানে মনত ক্ৰিয়া কৰি আছে এটা কথা মই অলৰেডি তাত ভিডিও বনাইছোৱে কিন্তু তিনটামান পইণ্ট আৰু আছে যিখিনিয়ে মোক এতিয়াও মানে সেই বস্তুটো বাৰে বাৰে মগজত আহি আছে যে আমি তালে যাব লাগিছিল নালাগিছিল মোৰ হেতু কথা মানে ক্ৰিয়া কৰি আছে আৰু সেই কাৰণে মই মোৰ এই পেজটোৰ জৰিয়তে আপোনালোকৰ লগত শেয়াৰ কৰিব বিচাৰিছো আপোনালোকে যদি মতামত নিজৰ ফালৰ দিব বিচাৰে আপোনালোকে নিশ্চয় কমেন্ট সেকশনত জনাব পাৰে প্ৰথম পইণ্টটো হৈছে তাত গৈ আমি শৰাই দিয়াৰ যিটো শৰাই দিয়াৰ মাধ্যম হেতু আমি আগদিনাও চাইছিলো যে এটো শৰাই আসলতে তাত কেনেকে দিয়া হয় আমি আগতে অগ্নিনাথ মন্দিৰলৈ গৈ পোৱা নাই সেইকাৰণে শৰাই আমি ক'ত দিম কি দিম হেতুকে ভাবি আছিলো প্ৰথমতে চাইছিলো যে তেওঁলোকে কিছুমান ফোন নাম্বাৰো দি থৈছে আৰু ফোন নাম্বাৰৰ জৰিয়তে আপোনালোকে পে কৰিব পাৰে 500 rupees যেটো 500 দিব লাগিব বুলি তাত লিখা আছে শৰাইৰ দাম হৈছে 500 তাত কোনো ধৰণৰ মা চাউল নলয় আমি যেহেতু এনে জেনাৰেলি কোবাত যদি আমি নামঘৰ যাওঁ আমি উদাহৰণ স্বৰূপে ঢেকিয়াখোৱা নামঘৰ বা মইনাপুৰীয়া নামঘৰ বা আঠখিলীয়া নামঘৰ এনেকুৱা যদি যাওঁ আমি শৰাই লৈ যাওঁ আৰু নিজৰ আমি জিতু পাৰো যেনেকে পাৰো তেনেকে শৰাই দিব পাৰো নহয়নে কিন্তু তাত শৰাইটো বাধ্যতামূলক কিন্তু শৰাই লৈ পেলাই বহুত মানুহ শৰাই ভঙাৰ টাইমলৈকে হয়তো থাকিব পৰা নাই
মই কেইগৰাকী মানুহ দেখিছিলোঁ যিগৰাকী বঙাইগাঁৱৰ পৰা আহিছে, বহুত মানে মনৰ পৰা ভক্তি। তেওঁলোকে যেতিয়া সেই মাজতে দবা কাহ বাজিছিলে, পূজা হৈছিলে, সেই সময়ত তেওঁলোকৰ চকু পানী ওলাইছে। মই দেখিছোঁ যে মানুহে কিমান এটা ভক্তি ভাৱ লৈ তালৈ আহিছে। গতিকে তেওঁলোক সুদাহাতে ঘূৰি গৈছে। আমিও যেনেকৈ ঘূৰি আহিলোঁ, আমাৰ ল'ৰাটোৰ জন্মদিন সেইদিনা, আৰু আমাৰ ঘৰত মানুহ বহুত তাতে আছে, কিন্তু আমি মানে মন্দিৰৰ পৰানো কি আনিলোঁ বুলি একো দিব নোৱাৰিলোঁ। অকল আমি তাত যে বৰচাকিৰ তেল যে দিয়া ব্যৱস্থা এটা কৰিছে, সেইটো বৰচাকিৰ তেল হয়নে নহয় তাকো আমি গম পোৱা নাই। জাষ্ট তেল এটা টেপ লগাই থৈ পেলাই খুলি থৈছে, সেইটো তেল দিছে। যিখিনি তেল মানুহে তাত গৈ পেলাই দিয়েগৈ, বৰচাকিত ঢালে, আৰু কিছুমানটো নাঢালে, তাতে ড্ৰামত জমা কৰি থৈছে, সেইখিনি তেওঁলোকে দিছে। সেইটো বাৰু ভাল লাগিলে, কি তেল অকণমান আনিব পাৰিলোঁ বুলি অকণমান সন্তোষ এটা পালোঁ। কিন্তু শৰাই নামত তেওঁলোকে একো দিয়াই নাই। যিখিনি তেওঁলোকে সমূহীয়া শৰাই ভাঙিব, সেই 12টা বজাৰ পাছত ভাঙিব, কিন্তু 12টা বজাৰ আগত যিখিনি মানুহ আহি যায়, যিহেতু মানুহ তালৈ বহুত সোনকালে যায়, কিছুমান 5টা-6টা বজাৰ পৰা লাইন পাতি থাকে, কিছুমান তাৰ আগৰ পৰাই লাইন পাতি থাকে, কিছুমান 8টা বজাত, আৰু বহুত যিখিনি দূৰৰ পৰা আহে তেওঁলোক 12টা বজাৰ পিছলৈ হয়তো ৰ'ব নোৱাৰিবও পাৰে। গতিকে তেওঁলোকৰ কাৰণে মাহ প্ৰসাদ বা কিবা এটা ব্যৱস্থা কৰাটো উচিত বুলি মই ভাবোঁ। যিহেতু ইমান ডাঙৰ পপুলাৰ কৰি পেলাইছে তেওঁলোকে নিজেই, ফেচবুকৰ জৰিয়তে তেওঁলোকে সদায় লাইভ আহে, তেওঁলোকে সদায় হেৰি কৰে, গতিকে ইমানখিনি ব্যৱস্থা নিশ্চয় কৰিব পাৰিব। ছেকেণ্ড পইণ্টটো হৈছে, মই অলৰেডি ভিডিঅ' এটা বনাইছোঁ তাৰ ওপৰত, যে পানী দিয়াৰ ব্যৱস্থা, যিটো পানী দিয়াৰ ব্যৱস্থা বা গাখীৰ দিয়াৰ ব্যৱস্থা তেওঁলোকে কৰি থৈছে, সেইটো দেখি বহুত দুখী হ'লোঁ। আপোনালোকক মই ইয়াত ভিডিঅ'টো এড কৰি দিম। বহুত দীঘল লাইন, চবতকৈ দীঘল লাইন সেইটোৱেই, পানী য'ত দিয়া হয়, আৰু পানী ইমান দীঘল লাইন পাতি পানী ক'ত দিছেগৈ, এটা কলহ পাতি থৈছে, সেই কলহত পানী মানুহে ঢালিছে, আৰু সেই কলহৰ পৰা এটা পাইপ লগাই থৈছে, পাইপডাল চিনটেক্স এটাত পৰিছেগৈ, আৰু সেইটো মানুহে অলৰেডি দেখি আছে যে সেইটো চিনটেক্সতে পানীটো পৰিছেগৈ। মানুহে কিমান এটা বেয়া লাগে সেই সময়ত, ভাবকচোন। মই পানীৰ লাইনটোত প্ৰথমতে লাইন পাতিছিলোঁ, যেতিয়া দেখিলোঁ এইটোতো চিনটেক্সত পৰিছে, এইটো শিৱলিংগত পৰা নাই, বা অগ্নিনাভ মন্দিৰৰ ভিতৰ ভাগতো কোনো ধৰণৰ এনেকুৱা ব্যৱস্থা নাই। গতিকে চিনটেক্সত পানী দিবলৈ মানুহে কিয় লাইন পাতি আছে? মই সেই সময়তো, কাৰণ মই এনেকুৱা নহয় কি মই অন্ধভক্ত নহয়, ভগৱানক বহুত বিশ্বাস কৰোঁ। অগাধ এটা শক্তি আছে, যিটোৱে আমি দেখা মানুহজনে আমাক প্ৰতিটো ক্ষেত্ৰতে সহায় কৰে, কিন্তু সেই বুলি চকু মুদা কুলি নিচিনাকৈ চাব নোৱাৰোঁ কিছুমান বস্তু। তাত দেখিছোঁ যে সেইটো পানী গৈ চিনটেক্সত পৰিছে। মই ভাবিছোঁ যে চিনটেক্সতে পানী যদি ঢালিব লাগে, তেতিয়া ইমান দীঘল লাইন পতাৰ কি অৰ্থ থাকিলে? সেইকাৰণে মই দেখি ডাইৰেক্ট যিটো লাইনত গৈ পেলাই মন্দিৰত মেইন সেৱা কৰে, তাত সেৱালৈ মই লাইন পাতিছোঁ, আৰু সেইটোত লাইন কৰি কৰি মানুহে 4জন-5জনকৈ ভিতৰলৈ যাবলৈ দিছে আৰু সেৱা কৰাইছে। আৰু সেইটোতো বেয়া লাগিলে যে মই ল'ৰাটোক লৈ গৈছোঁ জন্মদিন বুলি, কিন্তু তাত এগৰাকী পূজাৰী, তেওঁতো পূজাৰীগৰাকী নাই, পূজাৰীগৰাকী বহুত দেৰি মূৰত আহিছে, কিন্তু কোনো এজন মানুহ নাই তাত যে আশীৰ্বাদ এটা দিবলৈ। মানুহখন গৈছে, মই একো আওভাও নোপোৱা নিচিনাও লাগিছে সেই সময়ত, যে কি হ'ল, মই সেৱা কৰি হৈ গ'ল নি, পূজা কোনো দেখোন আশীৰ্বাদো নিদিলে, এনেকুৱা ফিল এটা হৈছে। তাৰপিছত মই ওলাই আহিছোঁ। একচুৱেলি মোৰ পিছত মোৰ হাজবেণ্ডো আছিলে, তেওঁক মই কৈছোঁ কি হৈ গ'ল, কোনো দেখোন আশীৰ্বাদে নিদিলে। আৰু আমি ভিডিঅ'ত কেতিয়াবা দেখোঁ যে শিখামণি মজুমদাৰ বাইদেউ, তেওঁ পূজাৰীগৰাকী, তেওঁ থাকে, কিন্তু সেইদিনা তেওঁ নাছিলে আমি থকা সময়ত, গতিকে কোনো নাই আশীৰ্বাদ দিবলৈ। এনেই আমি আশীৰ্বাদ এটা ল'বলৈ পালে ভাল লাগে, নহয়নে? আৰু মোৰ ল'ৰাটোও আমি ধৰক ঘৰত যেনেকৈ চাকি তাকি জ্বলাই সেৱা কৰোঁ তেনেকৈ কৰোঁ। ইয়াত ধৰক চাকি জ্বলোৱাও তেনেকুৱা ব্যৱস্থা নাই, অকল আমি বৰচাকিত তেল দিলোঁ, ঠিক আছে বাৰু সেইটো। আৰু কিছুমান কথা মই ক'ব বিচাৰোঁ যে শৰাইখনক লৈ যে 500 টকা বাধ্যতামূলক কৰি থৈছে, শৰাইখন আমি 500 টকা বাৰু দিলোঁ, 500 টকা তাত দিয়াৰ পাছত তাত টিকেট দিছে, সেই টিকেটটো মই ইয়াত এড কৰি দিম। টিকেটটো দিছে, তাত শৰাই বুলি লিখা নাই, তাত অৰিহণা আৰু দান বৰঙণি শব্দ দুটাহে আছে। অৰিহণা আৰু দান বৰঙণি মানুহে 11 টকাও দিব পাৰে অৰিহণা, কিছুমানে 100 টকাও দিব পাৰে, কিছুমানে 21 টকাও দিব পাৰে, কিছুমানে 1 টকাও দিব পাৰে। তামোল পাণ এটা হেতি তেনেকৈ দিয়ে অৰিহণা, নহয়নে? আৰু দান বৰঙণিটো মানুহে নিজ ইচ্ছা, কিছুমানে 1 লাখো দিব পাৰে, কিছুমানে 100 টকাও দিব পাৰে। গতিকে সেইটো যে শৰাই নামত 500 টকা তুমি বাধ্যতামূলকভাৱে লৈছা, আৰু টিকেটটো কিয় তোমালোকে অৰিহণা আৰু এইটো লিখিছা, মই সেইটো বুজি পোৱা নাই। টিকেটটোতো শৰাই বাবদ 500 টকা বুলি কিয় লিখা নাই? অ'কে, আপোনালোকে মানুহৰ যিখিনি ভক্তি, ভগৱানৰ প্ৰতি যিটো ভক্তি, সেই ভক্তিখিনিক ইউজ কৰিবলৈ যদি চেষ্টা কৰে, তেতিয়া বেয়া লাগে।
আৰু কিছুমান কথা যেনেকৈ মেনেজমেণ্টৰ যিখিনি টিম আছে তাত মানুহখিনি আছে সেইখিনিও ধৰক বহুত এটা মানে এনেকুৱা নালাগিলে যে মানুহখিনি বহুত কোঅপাৰেটিভ মানে কি হয় কিবা এটা মানে হেল্প কৰাৰ ক্ষেত্ৰত বা এইখিনিলৈকে যাওকচোন আপোনালোকে যদি বুজি পোৱা নাই এনেকৈ কৰিলে মানে বুজাই দিয়া মানুহ নাই প্ৰথমতে গৈয়ে মানে একো আভাও নাপায় আপোনালোকে ক'ত লাইন পাতিব লাগিব কি ব্যৱস্থা হৈ আছে কোনো ধৰণৰ হেৰি নাই ভক্তি ভাৱটোতকৈ বেছি মানুহৰ ডাউটহে তালৈ গৈ আহিব তাত ভক্তি ভাৱটোতকৈ বেছি মানুহৰ কুৱেশ্যন মাৰ্ক কেইটামানে আহিব আমি এতিয়া শিৱদৌললৈ যদি যাওঁ তাৰ পৰা অহাৰ পাছত মনটো অলপ দেৰি ইমান শান্তি লাগে নহয়নে বা আমি ঢেকীয়াখোৱা নামঘৰত যে যাওঁ বা তাত থাকিলে নাম যেতিয়া গাই থাকে গাৰ নোম শিয়ৰি উঠে আমি ওলাই আহিবলৈকে মন নাযায় এনেকুৱা লাগে যেন আমি আৰু অলপ দেৰি ইয়াতে থাকোঁচোন কিন্তু তাত গৈ সেইটো ফিল নাহিলে আই ডোণ্ট নো আপোনালোকৰ হয়নে নহ'ল যিখিনি মানুহে আহিছে সেইখিনিয়ে হেৰি কৰিব বিচাৰিছে নাচাৰিছে আৰু সেই কিতাপ কথা মোৰ বহুত মানে বেয়া লাগিলে সেইটোৱে মই ক'ব বিচাৰিছোঁ ভিডিঅ'টোৰ কাৰণ মানে ইমানেই পপুলাৰ হৈ গৈছে তেওঁলোকে আৰু এটা কথা মোৰ মনত পৰিছে এতিয়া যে আমি যেতিয়া লাইন পাতি আছিলোঁ সেৱা কৰিব টাইমত মানুহজনে আহি কোনোবা সন্তান প্ৰাপ্তিৰ কাৰণে আহিছে নি বাৰু সন্তান প্ৰাপ্তিৰ কাৰণে কোনোবাই মানে কাণে ফুচফুচকৈ মানে মই সেইটো বুজি নাপালোঁ কিয় মানে সেইটোত সেৱা যদি আমি কৰিম যোনে যি ইচ্ছা কৰে কোনোবাই সন্তান প্ৰাপ্তিৰ কাৰণে আহে কোনোবাই নিজৰ বিজনেছ সফল কৰিবৰ কাৰণে আহে কোনোবাই কিবা এটা বেলেগভাৱে কোনোবাই যে স্বাস্থ্যৰ ভাল হ'বলৈ আহে কোনোবাই ল'ৰা ছোৱালীৰ কাৰণে ভাবি আহে চবেই নিজৰ যিখিনি ভাল লগা যিখিনি কৰিবলৈ বিচাৰে যিখিনি আশা আছে সেইখিনি মনত ভাবিবই আৰু যদি সন্তান প্ৰাপ্তি তাত সেৱা কৰিলে হয় তেতিয়া সন্তান প্ৰাপ্তি হ'বই তেতিয়া স্পেচিয়েলি যে সুধি আচলতে কি কিবা স্পেচিয়েল ট্ৰিটমেণ্ট দিয়ে নেকি তাৰ পৰা মই সেইটো জানিব বিচাৰিছিলোঁ মই মানে আৰু মানুহজনে যেনেকৈ ধৰণে সুধিছে ফুচফুচকৈ সেইটো ভাল নেদেখিলোঁ এইকেইটা কথা মোৰ ক'বলগীয়া আছিলে আপোনালোকে যদি আহি মোৰ লগত মোৰ এইকেইটা কথা দেখিছে বা সন্মতি হয় তেতিয়াহ'লে আপোনালোকে লাইক কৰি দিব শ্বেয়াৰ কৰি দিয়ক যাতে শিখা মজুমদাৰ বাইদেউ হাততো এইটো ভিডিঅ' পৰে অন্ধ ভক্তসকল এতিয়া মোক পক কমেণ্ট বক্সত কৰিলেও ইমান কোনো ভয় নকৰোঁ এতিয়া কেনেকুৱা পালা বাৰু কেনেকুৱা লাগিলে মজাটো লাজ লাগিছেনে নাই গতিকে আহি যোৱা চকু মোৰ মোহাৰি মোৰ মানে ভিডিঅ' তলত কমেণ্ট দিবলৈ ইমান কোনো কেয়াৰ নকৰোঁ আৰু ভিডিঅ' বনামহে মই মোক যোনসকলে ভাল পায় তেখেতসকলৰ পৰা মই বিদায় লৈছোঁ এতিয়া বাই বাই